Hello, students of Athena Academy. In this video, we are going to discuss about heaviest and lightest. Okay, so we have to find out which one is the heaviest and which one is the lightest. আমি কি চাব লাগিব এইবাৰ heaviest আৰু lightest কোনবিলাক object আমি সেইবিলাক চাব লাগিব. So here we can see ইয়াত চোৱা these are 3 watermelons. মানে ইয়াত কি দিয়া আছে তিনিটা watermelon দিয়া আছে. So this is the biggest watermelon. As we can see, হয়নে আমি দেখা ধৰণে এইটো কি watermelon তো দেখাত ডাঙৰ হয়নে এই দুটাতকৈ এইটো কি হ'ব ডাঙৰ হ'ব. So we can say this is the heaviest watermelon out of these 3 watermelon over here. হয়নে এই তিনিওটা watermelonৰ ভিতৰত এই watermelonটো কি হ'ব heaviest. ইয়াৰ ওজন কি হ'ব বেছি হ'ব কাৰণ ইয়াৰ সাইজটো দেখাত ডাঙৰ দেখিছো আমি হয়নে. So you can say this one is the heaviest. But one more thing, students, you have to remember এটা কথা তোমালোকে সদায় মন কৰিবা যে if an object is bigger in size, যদিহে তোমালোকক এটা বস্তু দেখা পোৱা তোমালোকে সাইজত ডাঙৰ বস্তুটো কি দেখাত ডাঙৰ হয়নে বস্তুটো দেখাত ডাঙৰ হ'ব, it does not mean that it will be heavier. So ডাঙৰ হোৱাৰ লগে লগে যে বস্তুটো কি হ'ব ইয়াৰ ওজন বেছি হ'ব সেইটো নহয় হয়নে. how let us see, কিন্তু কেনেকৈ আমি চাব লাগিব. আমি ইয়াৰ আগৰ ইয়াত উদাহৰণ এটা পাইছো যে ইয়াত চোৱা the size of this t-shirt is bigger than this log. হয়নে এই তলাটো কি দেখাত সৰু হয়নে কিন্তু এই টি-শাৰ্টটোৰ সাইজ চোৱা তোমালোকে এই সাইজটো কি হ'ব ডাঙৰ হ'ব কাটোতকৈ এই টি-শাৰ্টটোৰ কি হ'ব সাইজটো ডাঙৰ হ'ব কিন্তু the log is heavier than this t-shirt. কিন্তু কি হ'ব এই টি-শাৰ্টটোৰ ওজন কম হ'ব আৰু এইটো তলাৰ ওজন কি হ'ব বেছি হ'ব. So first, to find heaviest and lightest, we have to think practically. হয়নে ছাত্ৰ ছাত্ৰীসকল যদিহে আমি heaviest আৰু lightest ক'ব খোজো তেতিয়া আমি প্ৰেক্টিকেলি কথাটো ভাবিব লাগিব হয়নে. ইয়াত দেখুৱা ধৰণে এই টি-শাৰ্টটোৰ সাইজটো ডাঙৰ হ'ব পাৰে কিন্তু তাৰ ওজন কম হ'ব হয়নে আৰু এইটো তলাৰ দেখাত সাইজটো কি হ'ব সৰু হ'ব কিন্তু ওজন বেছি হ'ব. So here you see next question, take the heaviest. And we have to find out which one is the heaviest. আমি কি বিচাৰি উলিয়াব লাগিব যে heaviest কোনটো. ইয়াত চোৱা এইটো বেছি ইয়াৰ ওজন বেছি হ'ব নে ইয়াৰ ওজন নে ইয়াৰ হয়নে. এইটো water tank, এইটো woolen thread roll and this one is a bucket হয়নে. এই তিনিওটাৰ ভিতৰত কোনটোৰ ওজন বেছি হ'ব. we can say this water tank is the heaviest object out of these 3 objects হয়নে. এই অবজেক্টটো কি হ'ব এই অবজেক্টৰ ওজন কি হ'ব বেছি হ'ব হয়নে. এই অবজেক্টৰ ওজন বেছি হ'ব এই তিনিওটা অবজেক্টতকৈ হয়নে. so here we can tick আৰু ইয়াত আমি কি দিব পাৰো টিক দিব পাৰো কাৰণ এইটো correct answer হয়নে ইয়াৰ ওজন বেছি. next question, out of these we have to find out which one is the lightest object হয়নে. আমি এইবাৰ উলিয়াব লাগিব যে lightest মানে কোনটোৰ ওজন আটাইতকৈ কম হয়নে. so here you see this is a hammer and this is
a wooden bookstore, and this is a frog. হয়নে ইয়াত তিনিটা বস্তু দিয়া আছে so which one is the lightest হয়নে কাৰ ওজন সকলোতকৈ কম হ'ব we clearly see this frog is the lightest object out of these three objects হয়নে এই তিনিটা বস্তুৰ ভিতৰত আটাইতকৈ ওজন কাৰ কম হ'ব এই ফ্ৰগটো হয়নে so here we tick আমি ইয়াত কি দিম tick দিম and the next question here you see we have to find out which one is the heaviest object আমি এবাৰ কি উলিয়াব লাগিব এবাৰ heaviest কাৰ ওজন বেছি এই তিনিটা অবজেক্ট দিয়া আছে আমাৰ ইয়াৰ ভিতৰত কোনটোৰ ওজন আটাইতকৈ বেছি this one is a tiffin box এইটো tiffin box and this one is a plastic water bottle এইটো প্লাষ্টিকৰ water bottle and this one is a steel bucket which is full of water এইটো এটা কি ষ্টিলৰ বালটি যত কি আছে full of water এই পানীৰে ভৰ্তি আছে হয়নে so which one is the heaviest we clearly see that this steel bucket is the heaviest object out of these three objects এই তিনিটা অবজেক্ট বস্তুৰ ভিতৰত এই ষ্টিলৰ বাকেটটো কি হ'ব ইয়াৰ ওজন আটাইতকৈ বেছি হ'ব so here we tick আৰু আটাইতকৈ কম কোনটোৰ হ'ব এই প্লাষ্টিকৰ water bottle ওজন কি হ'ব আটাইতকৈ কম হ'ব this one is the lightest object out of these three objects হয়নে so students you have to take all this correct answer and then click a picture and send to the group ছাত্ৰ-ছাত্ৰীসকল তোমালোকে শুদ্ধ উত্তৰবোৰত টিক দিয়া হোৱাৰ পিছত ফটো উঠাই গ্ৰুপলৈ পঠাই দিবা okay